এই ঘোড়াঘাস 1 নং ঘোড়াঘাস 2 নং ঘোড়াঘাস 3 নং ঘোড়াঘাস গাঁৱত অনুষ্ঠিত কৰা সাৰ্থক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ চিৰকাল ডাঙৰীয়া, আমাৰ মৰাণ অংশ স্কুলৰ অধ্যক্ষ বিনয় চিৰকাল ডাঙৰীয়া, গাঁও প্ৰধান দাউদ দেউগাম ডাঙৰীয়া, এইখন গাঁৱৰে ৱাৰ্ড সদস্য অৰুণ গৰীয়া, ইউনুছ টিমলিং, আমাৰ লগত অহা অশোক কুৰ্মী ডাঙৰীয়া, পাউলুছ মুণ্ডা ডাঙৰীয়া, প্ৰমোদ গগৈ, মথুৰা গগৈ, বুলবুল গগৈ, মানিক আহমেদ, যতীন গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি মোৰ লগত ডিব্ৰুগড়ৰ পৰা অহা চন্ধু দাঁতি ডাঙৰীয়া, মই সকলোকে আৰু লগতে ইয়াত উপস্থিত থকা ৰাইজ, ঘোড়াঘাসবাসী ৰাইজ, আপোনালোকক প্ৰথমতে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি জুবিন দাৰ ৰাজহুৱাভাৱে চতুৰ্থ দিন আজি শ্ৰদ্ধাঞ্জলি। 19 তাৰিখৰ দিনাখন ছিংগাপুৰৰ এক দুৰ্ঘটনাত যেতিয়া তেওঁ মৃত্যুবৰণ কৰিছিল, প্ৰথম যেতিয়া নিউজত বাতৰিটো ওলাইছিল, তেতিয়া ময়ো আপোনালোকৰ এই ওচৰৰে অঞ্চলৰ খোৱাঙৰ ফালে আছিল। খোৱাঙৰ গাঁৱত থাকোঁতে যেতিয়া হঠাৎ খবৰটো আহিল, খবৰটো আহোঁতে বুকুখন কিবা কঁপি গৈছিল। এনেই নিউজত কিবা এটা বজাইছে নেকি, তেনেকুৱা এটা অনুভৱ হৈছিল মোৰ মনত। মোৰ লগত চম্পু তাঁতিও আছিল। সেই সময়ত যেতিয়া আমি কথাটো আমাক এজন ব্যক্তি আহি ক'লে যে নহয় দাদা এইটো সঁচা, তেতিয়া মোৰ ভৰি কঁপিব ধৰিছিল। মই গাড়ীত আছিলোঁ, গাড়ীত থাকোঁতে মই গাড়ী চলাব পৰা নাই, ভৰি কঁপিছিল। মানে এটা নুশুনা এটা অদ্ভুত খবৰ আমাৰ মাজলৈ যেতিয়া আহিল, চম্পু তাঁতিয়েও হুৰহুৰাই কান্দিছে। সেইটো সময়ত মই নজনাকৈ মোৰ চকু পানী ওলাইছিল। এতিয়া তেওঁৰ আজি চতুৰ্থ দিন, 19 তাৰিখ, 20 তাৰিখ, 21 তাৰিখ, আজি 22 তাৰিখ। এই 22 তাৰিখ, এই 4 দিন গোটেই সমগ্ৰ অসমতে গলিয়ে গলিয়ে, ঠায়ে ঠায়ে, গাঁৱে গাঁৱে ৰাইজে ইমান তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আপোনালোকেও ইয়াত সকলোৱে আহি আজি যি শ্ৰদ্ধাঞ্জলি আপোনালোকে জনাইছে, তাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে এক হৈ, প্ৰতিটো জাতি জনগোষ্ঠী লগ হৈ ইয়াত আপোনালোকে শ্ৰদ্ধাঞ্জলি নিবেদিছে, তাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। মই বৰ বিশেষ ক'বলগীয়া নাই। ইতিমধ্যে আমাৰ ছাৰে বিনয় ছাৰে বৰ ধুনীয়াকৈ তেওঁৰ জুবিন দাৰ জীৱনী বিষয়ে বৰ ধুনীয়াকৈ ক'লে। একদম তেওঁৰ পঢ়াৰ পৰা, তেওঁ প্ৰথম গান গোৱাৰ পৰা, তেওঁৰ জীৱনকালত ঘটি যোৱা ঘটনাৰ পৰা কলেজ পঢ়ালৈকে সকলোবোৰ কথা ছাৰে ক'লে। চম্পু তাঁতি ডাঙৰীয়াও ক'লে। মই আপোনালোকক মোৰ ব্যক্তিগত তেওঁৰ বিষয়ে যি জানো, মই তেওঁৰ বিষয়ে যি বুজিছোঁ আজিলৈকে, মই সেই কথাখিনি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই আপোনালোকে কিমান গান গালে জানে? 38,000 গান গালে, 38,000 গান গালে। ভাবকচোন, 30 বছৰ সংগীত যাত্ৰা, 52 বছৰ মৃত্যু, 52 বছৰ বয়সত 30 বছৰ যাত্ৰাত 38,000 গান গালে। কিমানটা ভাষা জানেনে? 40টামান ভাষা জানে। ৱৰ্ল্ডৰ প্ৰায় 40টামান ভাষা জুবিন গাৰ্গে জানে। 40টামান ভাষা তেওঁ গানো গাইছে। তো তেনেকুৱা এজন ব্যক্তিক আমি আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মই অতিকৈ দুখ অনুভৱ কৰিছোঁ। যিজন ব্যক্তি 52 বছৰ বয়সতে তেওঁ ঢুকালে বা মৃত্যুবৰণ কৰিলে, সেইজন ব্যক্তি কেতিয়াও মই বা আপোনালোকে কেতিয়াও কামনা কৰা নাছিল যে 52 বছৰ বয়সতে তেওঁ মৃত্যুবৰণ হোৱাটো। আমিও এতিয়াও যে আহি আছোঁ আপোনালোকৰ ওচৰলৈ, বহুতে ভাবি আছোঁ, নিউজকে চাই আছোঁ, মানুহৰ লগত কথা পাতিবলৈ মন যোৱা নাই, এইখিনি ভালকৈ খাব পৰা নাই আমি, অকল জুবিন দা হৈ আছে। ময়ো বিভিন্ন ঠাইত এইকেইদিন আমি কেইবাঠাইকৈ মই অনুষ্ঠান কৰিছোঁ। মোৰ য'ত যিমান চিনাকি মানুহ আছে, ঠায়ে ঠায়ে গাঁৱে গাঁৱে আমিও কণ্টিনিউ 19 তাৰিখৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ জুবিন দাক। কিন্তু প্ৰত্যেক ঠাইতে ভাবোঁ জুবিন দা কেনেকৈ আকৌ ওলাই আহিব নেকি? কি যে শুই আছে। মাজতে দেখিলোঁ আজিৰ দিনত এআই যুগ চলি আছে। এআই যুগত
এটা ভিডিঅ' এটা দেখি পালোঁ যে জুবিন দা শুই থকা অৱস্থাত ঘপককৈ চকু মেলি ওলাই আহিছে। সেই ছবিটো এতিয়াও মোৰ মনত পৰি আছে। তেনেকুৱাকৈ জুবিন দা এই মাজতে ক'ৰবাত ওলাই দিব। এনেকুৱা এটা বহুত দুখৰ বেদনা লৈ আপোনালোকৰ ওচৰত আজি আহি উপস্থিত হৈছোঁ। আৰু বিশেষকৈ মোক নিমন্ত্ৰণ ইয়াতে সম্পদানী ডাঙৰীয়া জনালে যে এনেকৈ অনুষ্ঠান এটা পাতিছে মানে ইয়াত ঘোঁৰাগছত বোলে যাব লাগে। তাৰ কাৰণে মোক নিমন্ত্ৰণ জনাবলৈ মই ধন্যবাদ জনাইছোঁ। জুবিন দাৰ গান শুনিয়ে জুবিন দাক প্ৰথম চিনি পাইছোঁ। জুবিন দাৰ কথা যেতিয়া প্ৰথম শুনিছোঁ তেতিয়া জে বি কলেজত জুবিন দা এজোপা গছৰ তলত চুলি দীঘল, চোলা তোলা মানে আপোনাৰ পিন্ধি থাকে, কোনো ড্ৰেছ নাই, মানে বিভিন্ন বেলেগ ধৰণে পাগল টাইপ মানে তেনেকুৱা এজন ব্যক্তি নিচিনাকৈ জুবিন দাই প্ৰথম গীটাৰখন লৈ বজাই থাকে জে বি কলেজৰ ফ্ৰণ্টত। তেতিয়াৰ পৰা একচুৱেলি জুবিন দাক জনা হৈছোঁ। জুবিন দাৰ যিবিলাক গান জুবিন দাই সৃষ্টি কৰিলে, এই জুবিন দাৰ গানৰ সৃষ্টিত মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ যৌৱনকাল পাৰ হৈছোঁ। জুবিন দাৰ গান শুনিয়ে প্ৰেম কৰিছোঁ। জুবিন দাৰ গানত শুনিয়ে সমাজখনক কেনেধৰণে একত্ৰিত কৰিব লাগে এই কথাবিলাক জুবিন দাৰ গানৰ পৰা শিকিছোঁ। আৰু জুবিন দায়ো এটা কথা ভাবিছিল যে মোৰ কোনো নিজৰ জাতি ধৰ্ম নাই, মই সকলোকে এক লৈ মই চলিব বিচাৰোঁ। সেইকাৰণে জুবিন দাই এগৰাকী বামুণ মানুহ আছিল, কিন্তু নিজৰ ধৰ্ম কেতিয়াও তেওঁ পালন কৰা নাছিল। জুবিন দাই নিজৰ লগুণডাল ছিঙি পেলাইছিল, কাৰণ কিবা এটা মানে ধৰ্মৰ ভিতৰত তেওঁ কেতিয়াও থাকিব বিচৰা নাছিল। এইটো কাৰণেই নাছিল যিহেতু অসমখনক যিহেতু জুবিন দাই ভাল পায়, অসমখনত প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো ধৰ্মাৱলম্বী লোকে যিহেতু বাস কৰে, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান, প্ৰত্যেক বিভিন্ন ধৰণৰ দল সংগঠন বা বিভিন্ন ধৰ্মাৱলম্বী লোকে অনুষ্ঠিত কৰে। সেইকাৰণে সকলোৰে লগত মিলা প্ৰীতি হৈ থাকিবৰ কাৰণে জুবিন দাই এনেকুৱা এটা পদক্ষেপ হাতত লৈছিল। ইয়াত যদি কোনোবা বামুণ সম্প্ৰদায়ৰ ব্যক্তি আছে, আপোনালোকে কেতিয়াও ভুল নুবুজিব তেখেতক, বা ময়ো যিহেতু তেওঁ কথাখিনি কৈ আছোঁ তেওঁ মোকো কেতিয়াও ভুল নুবুজিব। এইটো কাৰণেই নুবুজিব যে তেখেতে সমাজখনক মানে লাখ লাখ কোটি কোটি জনতাক একত্ৰিত কৰি আগবাঢ়ি লৈ যাবৰ কাৰণে বিচাৰিছিল জুবিন গাৰ্গে। অসমত 3.5 কোটি মানুহ বাস কৰিছিল, এই 3.5 কোটি মানুহক একত্ৰিত কৰিব বিচাৰিছিল। আৰু সেইকাৰণে জুবিন দাই প্ৰত্যেকটো গানত কিবা এটা নহয় কিবা এটা ৰহস্য সোমাই থাকে। আপোনালোকে মন কৰিবচোন তেওঁৰ গানত। এই যে সম্পূৰ্ণকে অলপ দিনৰ আগত ক'লে যে মই ধুমুহাৰ সৈতে মানে বিলীন হৈ যাব বিচাৰোঁ, ধুমুহাৰ সৈতে মানে একেলগে মানে যাব বিচাৰোঁ। এই কালি যেতিয়া প্ৰথম সৰুসজাই ষ্টেডিয়ামলৈ যেতিয়া লৈ গৈছিল, তেতিয়া পৱন বতাহ ধুমুহা বৰষুণ তাত অকল সেই দেখৰ জেগা ভাবক, তেওঁ সাগৰত বিলীন হৈ যাব বিচাৰিছিল। সেইকাৰণে সঁচাকৈ গানতো লিখা আছে, সেইকাৰণে সঁচাকৈ জুবিন দাই সাগৰত বিলীন হৈ গ'ল। কিন্তু আমি আটাইতকৈ দুখ এটাই অনুভৱ কৰোঁ, যিহেতু জুবিন গাৰ্গ আমাৰ এগৰাকী সম্পদ, অসমৰ এগৰাকী মূল্যৱান সম্পদ। যিগৰাকী জুবিন দা তেওঁ অকল নিজৰ গানত নহয়, তেওঁ প্ৰতিটো নিজৰ কবিতাৰ পৰা আদি কৰি চলচ্চিত্ৰ নিৰ্মাণ, বোলছবি নিৰ্মাণ বা গান বা অন্যান্য সাহিত্য সংস্কৃতিৰ লগতো তেওঁ বিভিন্ন ধৰণে জড়িত আছিল, ক্ৰীড়াৰ লগত জড়িত আছিল। প্ৰতিটো জাতি জনগোষ্ঠীৰ যদি কিবা আত্মীয় স্বজনৰ যদি কেনেবাকৈ দুখ হয়, সেই জুবিন দাৰ ওচৰলৈ গৈছিল, জুবিন দাই সকলোকে সহায় কৰিছিল, সকলোৰে লগত মিলি আছিল। আমি তেনেকুৱা এজন ব্যক্তি, সেইজন ব্যক্তি আমাৰ সম্পদ, আমাৰ অসমৰ মূল্যৱান সম্পদ এগৰাকী আমি হেৰুৱালোঁ। তাৰ বাবে আমি অতি দুখিত। আৰু এই ক্ষেত্ৰত মই মোৰ এটা মনৰ কথা আপোনালোকৰ আগত ক'ব বিচাৰোঁ। জুবিন দাৰ প্ৰায় 3বাৰকৈ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিল, এই কথাটো আপোনালোকে জানে। যেতিয়া কৰোণা হৈছিল, কৰোণা সময়তো জুবিন দাৰ বৰ এটা চিজাৰ আহিছিল, সেই চিজাৰটো বৰ ভয়ংকৰ চিজাৰ আছিল।